নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। যি CM ছাৰে কৈছিলে যে অসম আৰক্ষী PST 3 অক্টোবৰ কথা কৈছিলে, কিন্তু যোৱাকালি যি মানে ভাষণত আৰু যিখন মানে বৈঠক বহিছিলে তাত উল্লেখ কৰিছে যে অসম আৰক্ষী 1 তাৰিখৰ পৰা পৰীক্ষা হ'ব আৰু লগতে নতুনকৈ যি 10 মে তাৰিখে 50,000 মানে নিযুক্তি দিব আৰু তোমালোকে সাজু হৈ থাকা। আৰু তোমালোকৰ CM ছাৰৰ ভিডিঅ' ক্লিপ কেইটা চোৱা। 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত, আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে। পুলিচৰো 1 অক্টোবৰৰ পৰা আছে। যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে, এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে। গুৱাহাটীৰ ল'ৰাজনে যদি শিলচৰত যাব খোজে, শিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে, নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি সেইটো আজি মই শিক্ষামন্ত্ৰী থকাৰ পৰাই মই কৰি আছিলোঁ। এতিয়া বাকী বিভাগবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট সেইটো যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে, এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে। গুৱাহাটীৰ ল'ৰাজনে যদি শিলচৰত যাব খোজে, শিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে, নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি সেইটো কৰি দিব। We have already 30% reservation in Assam government employment, and we continue to, all our programs are led by women empowerment. Rather, we are being criticized for more bias towards the women all along. মুক্ত বাকি বিলাকে গালি পাৰি থাকে, ছোৱালীকে দি থাকে, ল'ৰাকে একো নিদিয়ে বুলি। 1 লাখটো আমি চেষ্টা কৰি দিব খুজিছো যিমান পাৰো সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত, আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে। পুলিচৰো 1 অক্টোবৰৰ পৰা আছে।